আমার বুকু জানি আমার বাচ্চারে দে আমার সিধা সাদা বুয়া কোনটা জানে না একবারে সিধা সরাসরি জিকাপ করাই জোরে আমার বুয়াও তো বলা ল'ৰাটোৰ কাৰণে ৰাইজে কান্দিব লগা হৈছে আপোনালোকে দয়া কৰি শ্বেয়াৰ কৰিব। হুজাই ডিষ্ট্ৰিক্টত হঠাৎ এজনৰ পাছত আন এজন 14 বছৰ 15 বছৰৰ কণমানি হঠাৎ নিৰুদ্দেশ যি হোৱাৰ খবৰে ক'বলৈ গ'লে চাঞ্চল্যকৰ সৃষ্টি কৰিছে। এয়া হৈছে হুজাই ডিষ্ট্ৰিক্টৰ দক্ষিণ পাবিজুৰি আৰু দক্ষিণ পাবিজুৰিৰ এই পৰিয়ালটোৰ ক'বলৈ গ'লে একেবাৰে ফুলকুমলীয়া যুৱক ক্লাছ 7ত পঢ়ে। তেওঁৰ নাম হৈছে ছায়েদ আহমেদ। ফটোত আপোনালোকে দেখা পাই আছে। আৰু এই ছায়েদ আহমেদ হেৰুৱাৰ পাছত যোৱাকালিৰ পৰা হুজাইৰ ফেচবুক ক'বলৈ গ'লে তোলপাৰ লাগিছে। হুজাইৰ ফেচবুকত যথেষ্ট ভাইৰেল হৈছে ছায়েদ আহমেদ হেৰুৱাৰ পাছত। আৰু ছায়েদ আহমেদৰ এইগৰাকী মাতৃয়ে যোৱাকালিৰ পৰা কান্দি আছে, তেওঁৰ সন্তানগৰাকীক বিচাৰি নাপায়। সহজ সৰল ল'ৰা, স্কুলত পঢ়া সদায় গৈ আছে, পঢ়া শুনাটো ভাল, কিন্তু কি নাজানো কাৰ কবলত পৰি সি আজি দুদিনৰ পৰা নিৰুদ্ধ হৈ গ'ল। আমার সবাল আমার কান্দা আছিল বাদে আমি 5টার সময় উঠিয়া দেখি আমার কান্দা থাকি নাই। মানে মাতৃৰ লগত শুই আছিলে আৰু ৰাতিপুৱা 5টা বজাত মৰ্নিং উঠি পেলাই দেখে বিচনাৰ পৰা নাই। মানে কি হ'ল, ক'ত গ'ল এতিয়ালৈকে খবৰ পোৱা নাই, যাৰ বাবে গাঁওখনৰ ৰাইজ একগোট হ'বলগীয়া হৈছে। আৰু কি ক'ব দাদা, এনেধৰণৰ বয়সৰ যুৱকবোৰ কণমানিবোৰ হেৰুৱালে এটা ভয়ো লাগে। ভয় লাগে। আমি অনুৰোধ কৰোঁ যে মানে নিজে নিজৰ ল'ৰা ছোৱালীক চাই ৰাখিব লাগে যে ক'ত গৈছে, কি হৈছে, কাৰ লগত ঘূৰিছে, ভাল মানুহৰ লগত ঘূৰিছে নে বেয়া মানুহৰ লগত ঘূৰি আছে, মানে নিজে নিজে সতৰ্ক হৈ থাকিব লাগে। আজি এটা নহয় দুটা নহয় কেইবাটাও এনেকুৱা কেছ হৈ আছে। এটা নহয় দুটা নহয় কেইবাটাও এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে। গতিকে একেবাৰে সজাগ হ'ব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই ছায়েদ আহমেদক আপোনালোকে যদি ক'ৰবাত দৃষ্টিগোচৰ হয় লগে লগে এই স্ক্ৰীণত থকা এই নম্বৰত আপোনালোকে ফোন কৰি দিব। আৰু এয়া হুজাই ডিষ্ট্ৰিক্টৰ দক্ষিণ পাবিজুৰি আজি কৰি আছোঁ এইটো ভিডিঅ'। দুদিন আগত কৰিছিলোঁ 7 নং উদালিৰ। তেওঁৰ নাম আছিলে লক্ষীনাথ। তেওঁৰো বয়স আছিলে 15 বছৰ। তেওঁ ক্লাছ 7ত নে 9ত পঢ়ি আছিলে। তেওঁ এনেধৰণৰ ঘটনা মানে কেইবাটাও সংঘটিত হৈ গৈছে। গতিকে এক ফালৰ পৰা শ্বেয়াৰ কৰক যাতে এই মাতৃগৰাকীয়ে তেওঁৰ সন্তানগৰাকীক যাতে উভতাই পায়। যে যেন পারবা আমার বাতিজা করবা নিয়ে দিও রে আমরা কোনো সন্তান পাইয়ার না, যদি ভাও দয়া করি আমার বাতিজা করে নিয়ে আমার কোনো দিও রে। এতিয়া কথা হ'ল মানে সৰু ল'ৰা 14 বছৰ বয়স। এই ল'ৰাটো কেতিয়াও ক'ত গৈ পেলাই থকা নাই, 1 ৰাতি 2 ৰাতি কেতিয়াও যোৱা নাই। কৰবাৰ ঘৰত যদি ওলাই গৈছে আলহীৰ ঘৰত, এদিন ৰাতিপুৱা গ'লে পিছবেলা আহি গৈছে। এই যে 2-3 দিন কৰবাত দূৰত বা যোৱা নাই। এতিয়া ধৰক এটা চিন্তা হ'ল মানে মায়ে কান্দি আছে, কালিৰ পৰা নিখোজ হৈ গ'ল। যদি ক'ৰবাত যদি আপোনালোকে যদি পায় অনুৰোধ কৰি ইনশাল্লাহ নম্বৰ এটা দেওয়া হ'ব স্ক্ৰীণত, যোগাযোগ নম্বৰত ফোন মাৰিবা আৰু তাক যেনে তেনে এটা খবৰ চবৰ দিলে আমালোকে ক'ত আছে ক'ত যাব লাগে যেনেকৈ যাব লাগে গৈ পেলাই আনিম ইনশাল্লাহ। আৰু